কৃষ্ণ হি বহু মন ভজহু মন শংকৰৰ পদ দুই যো পদ ৰজ পুৰুষী কুলিত অগতিৰ গতি হুজি ইৰাম জুহৰি যদু কুলে অবতৰি বিস্তাৰি যশ বিপুল ভাৰ সংহাৰিলা লোকনিষ্ঠাৰিলা উদ্ধাৰিলা গোপকুল সুহৰি শংকৰ নৰৰূপ ধৰ ৰাজধৰ কুলে আখি লোকনিষ্ঠাৰিলা কুল উদ্ধাৰিলা কৃষ্ণৰ যশ প্ৰকাশী ইৰাম লোকনিষ্ঠাৰিলা কুল উদ্ধাৰিলা কৃষ্ণৰ যশ প্ৰকাশী আজন্মৰ সেৱাৰ স্থলী বাপ বান্ধৱ আই মাতৃবৃন্দ, যোৱাকালি আমি কৃষ্ণৰ ৰাসলীলা বিষয়ক কিছু আলোচনা আগবঢ়োৱা হ'ল। আজি আমি সেই ৰাসৰ বিষয়ক ব্ৰজধামৰ কৃষ্ণপ্ৰাণা গোপী আইসকলে ভগৱান কৃষ্ণৰ লগত ৰাসক্ৰিয়া কৰিবৰ কাৰণে, ভগৱান কৃষ্ণৰ প্ৰেম লাভ কৰিবৰ কাৰণে, কৃপা লাভ কৰিবৰ কাৰণে কিদৰে যমুনাৰ জলত সম্পূৰ্ণ এটা ব্ৰত পালন কৰিছিল, যি ব্ৰতভাগৰ নাম আছিল কাত্যায়নী ব্ৰত। ভগৱান কৃষ্ণই দেখিলে যে মোৰ অনুগ্ৰহ লাভৰ কাৰণে, মোক লাভ কৰিবৰ কাৰণে কাত্যায়নী দেৱীক কোনো পূজা অৰ্চনা কৰাৰ একো প্ৰয়োজন নাই। তথাপিতো মোক ইমান ভাল পায় ব্ৰজধামৰ গোপীসকলে, কিয় কাত্যায়নী দেৱীক পুজিব লাগে? ভগৱান কৃষ্ণই সেইকাৰণে যমুনাৰ জলত যেতিয়া গোপীসকলে নামি স্নান কাৰ্যত ৰত হৈ আছিল, তেৰাসৱে ক'ব নোৱাৰাকৈ অকস্মাতে কৃষ্ণই পাৰতেই থৈ যোৱা বস্ত্ৰসমূহ লৈ কদম্ব গছৰ ওপৰত উঠিল আৰু ভগৱান কৃষ্ণই দুই হাত জুৰি কৃষ্ণৰ বাহিৰে কাকো সেৱা নধৰোঁ বুলি সমস্তজনকে অংগীকাৰ কৰালে। গোপীসকলৰ উদ্দেশ্যটো আছিল সৎ মহান। যিদৰে গোপীসকলে সেই যমুনাৰ পাৰত বস্ত্ৰ থৈ জলক্ৰিয়া কৰি আছিল আৰু কৃষ্ণ লাভৰ উদ্দেশ্য আছিল সকলো গোপীৰ, ঠিক আপুনি আমি সমস্তজনেও ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ অনুগ্ৰহ লাভৰ কাৰণে আমিও ব্ৰত পালন কৰিব লাগিব
আমিও ধ্যান কৰিব লাগিব, আমিও চিন্তন কৰিব লাগিব ভগৱান কৃষ্ণক। ভগৱান কৃষ্ণক লাভ কৰিবৰ কাৰণে গোপীসকলৰ নিচিনাকেই আমি ভিন্ন দেৱ দেৱীক উপাসনাৰ মাধ্যম ল'ব নোৱাৰিম, ল'ব লাগিব কেৱল ভগৱান কৃষ্ণৰ ভৰসা। গোপীসকলৰ এটা কথা আমি মন কৰিব লগা আছে যে যিদৰে গোপীসকলে যমুনাৰ পাৰত বস্ত্ৰসমূহ খুলি থৈ জলত নামিল, যমুনাৰ জলত, ঠিক আপোনাৰ মোৰ শৰীৰৰ ভিতৰতো এখনি যমুনা নৈ বিৰাজমান হৈ আছে, বৈ আছে। এই যমুনা নৈ ভাগৰ নাম হ'ল নাম যমুনা। এতিয়া এই নাম যমুনাৰ পাৰত কিন্তু আপুনি আমিও আমাৰ বস্ত্ৰ থ'ব লাগিব। অৰ্থাৎ কি বস্ত্ৰ? ৰজগুণ আৰু তমগুণ ৰূপী বস্ত্ৰ। আমাৰ মহাপুৰুষ মাধৱ গুৰুজনাই এই সম্পৰ্কত সেযোগা ঘোষাৰ জৰিয়তে কৃপা কৰিছে। ৰাম ৰজগুণ তম গুণময় বিতি কেৱলে আখুৰি ভাৱ শুদ্ধ সত বিতি দেৱৰ সম্পত্তি লয়া ভজা কৃষ্ণ পাহ। আমি কোনো কাত্যায়নী আশ্ৰয় ল'বৰ কোনো প্ৰয়োজন নাই। আমি শুদ্ধ সত্য বৃত্তি দেৱৰ সম্পত্তি সৎগুণৰ আশ্ৰয় কৰি কৃষ্ণক ভজিব লাগিব। ৰজগুণ আৰু তমগুণ ৰূপী বস্ত্ৰক আমি সেই নাম যমুনা নদীৰ পাৰত আমি খুলি থ'ব লাগিব। ঈশ্বৰ কৃষ্ণ ভগৱন্ত বস্তুৱে কথা দিলে গোপী আইসকলক যে শৰৎকালৰ পূৰ্ণিমা ৰাতি সকলো গোপীয়ে ভগৱান কৃষ্ণক পুনৰ দৰ্শন পাব, যমুনাৰ বালিত ৰাসক্ৰিয়া হ'ব। ৰাসক্ৰিয়া হৈ আছে গোপীসকলৰ লগত। স্বৰ্গৰ পৰা দেৱতাসকল আহিল ৰাস চাবলৈ, আকাশ মাৰ্গত ৰথ ৰাখি ৰাস চাই আছে। কৈলাশৰ পৰা মহাদেৱ শংকৰ আহিল পাৰ্বতী সহিতে বৃষভযানত। ব্ৰহ্মলোকৰ পৰা হংসযানে সৃষ্টিকৰ্তা ব্ৰহ্মাও আহি আকাশ মাৰ্গত ৰথ ৰাখি ৰাস চাই আছে। সকলোৱে কৃষ্ণৰ লীলা, কৃষ্ণৰ যি জীৱাত্মাই পৰমাত্মাৰ লগত যি মিলন প্ৰক্ৰিয়া লীলা চাই চাই অভিভূত হ'ল। দেৱতাসকলৰ মাজত চন্দ্ৰ আছিল, চন্দ্ৰ বিমোহিত হ'ল। ৰামে কৃষ্ণৰ লীলাত চন্দ্ৰ বিমোহিত তম ভাইলা ৰথ সিটো নোপোহাই ৰাত্ৰি। কৃষ্ণৰ লীলা ৰাসলীলা চাই থাকোঁতে শশধৰ চন্দ্ৰই গতি কৰিবলৈ পাহৰিলে। আৰু চন্দ্ৰ যেতিয়া গতিহীন হৈ গ'ল, ৰৈ গ'ল বৃন্দাবনৰ আকাশ মাৰ্গত, ৰাতি নোপোৱা হ'ল। গতিকে স্বাভাৱিকতে শৰৎকালৰ পূৰ্ণিমা ৰাতিটো হেনো অন্য দিনতকৈ সেই পূৰ্ণিমা ৰাতিটো শৰৎকালৰ বহুত দীঘল হৈ পৰিল। ভগৱান কৃষ্ণৰ মহিমা ইমান মহান। ভগৱান কৃষ্ণৰ কৃপা হোৱাৰ লগে লগে, ইচ্ছা হোৱাৰ লগে লগে সকলো দেৱ দেৱক সৰ্বতো প্ৰকাৰৰ কাৰ্য
ভগৱান কৃষ্ণৰ কৃপা মৰ্মে আগবাঢ়িব আৰু ভগৱান কৃষ্ণৰ ইচ্ছা হ'লে সিমানতে বন্ধ হৈ যাব। সেইকাৰণে মহাপুৰুষ মাধৱ গুৰুজনাই নিৰ্দিষ্টকৈ ঘোষণা কৰিছে, কৃষ্ণ এক দেও দুখহাৰী, কাল মায়াদিৰো অধিকাৰী। অৰ্থাৎ কালৰ গিৰিহত কালৰ মালিক হ'ল ভগৱান কৃষ্ণ। কৃষ্ণই যেতিয়া ইচ্ছা কৰাৰ লগে লগে চন্দ্ৰও ৰথ ৰাখিবলৈ বাধ্য হৈ গ'ল আৰু ৰাতি দীঘল হৈ গ'ল। ৰাসক্ৰিয়া হৈ আছে। গোপীসকলে দেখিলে, হেৰা সখী দেখিছেনে, কৃষ্ণ যে কিমান আমাৰ অধীন হৈ গ'ল চোৱা। আমি যি কৰোঁ, আমি যি বোলোঁ, আমাৰ যি ইচ্ছা তাকেই কৰে। মানে গোপীসকলৰ মনত যেতিয়া অহংভাৱ হ'ল, ভগৱান কৃষ্ণই দেখিলে, মোৰ একান্ত ভকত গোপীসকলৰ অকণমান অহংকাৰ হ'ল। সেই অহংকাৰ ইমানতে যদি নিৰ্মূল কৰা নাযায়, তেতিয়াহ'লে পিছলৈ হয়তো আৰু সমস্যা বাঢ়িব। সেইকাৰণে কৃষ্ণই কি কৰিলে, নৃত্য চলি থকাৰ মাজতে কৃষ্ণ নোহোৱা হৈ গ'ল নহয়, কৃষ্ণ অন্তৰ্হিত হৈ গ'ল। ক'লৈ গ'ল কি কথা, কৃষ্ণক কোনো গোপীয়ে দেখা নাপালে। যেতিয়া কৃষ্ণ মাজত আছিল, এই নাইকিয়া হৈ গ'ল। কৃষ্ণ কেনেকুৱা, তদ এ জ্যোতি তদ নয়ে জ্যোতি তদূৰে তদু অন্তিকে তদ অন্তৰ্বশ্য সৰ্বস্য ঐশ্ববাহ্যতঃ। কৃষ্ণ হেনো যায় তদ এ জ্যোতি। কেতিয়া যায়? আপোনাৰ মোৰ জীৱনত, আপোনাৰ মোৰ মনত যেতিয়া অহংকাৰ হ'ব, অৰ্থাৎ আপোনাৰ মোৰ হৃদয়ৰ পৰা কৃষ্ণ তদ এই জ্যোতি, কৃষ্ণ গুচি যাব। ঈশ্বৰৰ কৃপা আপুনি মই লাভ কৰিব নোৱাৰিম আৰু, কেলৈ আমাৰ যদি অহংকাৰ হ'ল। তেতিয়াহ'লে তদ এই জ্যোতি তদ নয়ে যদি কৃষ্ণ নাযায়, কৃষ্ণ কলৈকো যাবলগীয়া নাই, কৃষ্ণ সৰ্বত্ৰতে ব্যাপক্ত। যেতিয়া কৃষ্ণ যায়, তদ দূৰে বহুত দূৰলৈ গুচি যায়। আৰু যেতিয়া কৃষ্ণ একেবাৰে ওচৰত থাকে, তদ অন্তৰ্বশ্য সৰ্বস্য ঐশ্ববাহ্যতঃ। অৰ্থাৎ আপোনাৰ মোৰ বাহিৰে ভিতৰে সৰ্বত্ৰতে কৃষ্ণ বিৰাজমান হৈ থাকে। সেইকাৰণে বঢ়াৰপুৰ মাধৱ গুৰুজনাই সেজুকা ঘোষাত উল্লেখ কৰিছে, ৰাম বাহিৰে ভিতৰে তুমি হৰি গুৰু, আছা চৈতন্য ৰূপে দিও কসুমতি, তুমি বিনে গতি নাহিকে কৈলো স্বৰূপে। যেতিয়া কৃষ্ণ থাকে, বাহিৰতো থাকে, ভিতৰতো থাকে আপোনাৰ মোৰ। কেনেকৈ থাকে? গুৰু ৰূপে। বাহিৰে ভিতৰে তুমি হৰি গুৰু, আছা চৈতন্য ৰূপে। যিহেতু আমাৰ বাহিৰ ভিতৰ সৰ্বত্ৰতে গুৰুৰূপে চৈতন্য ভগৱন্ত বস্তু বিৰাজমান হৈ আছে, গতিকে ভগৱান যেতিয়া নেকি আছে, দেও কসুমতি, হে প্ৰভু তুমি আছা কাৰণে আমি জীয়াই আছোঁ, তুমি আছা কাৰণে মই ক'ব পাৰিছোঁ, শুনিব পাৰিছোঁ, যাব পাৰিছোঁ, চাব পাৰিছোঁ, ভাবিব পাৰিছোঁ, আদি আদি। গতিকে তুমি, তোমাৰ অবিহনে আমি অচল জড় হৈ যাব লাগিব। সেইকাৰণে আমাক এভাগ সুমতি দিয়া, দিওকো সুমতি, তুমি বিনে গতি নাহিকে কৈলো স্বৰূপে। গতিকে গোপীসকলে কৃষ্ণক ইমান ভাল পায়, ইমান ভাল পোৱাৰ মাজতো কৃষ্ণ নোহোৱা হৈ গ'ল। নাই আৰু কৃষ্ণক বিচাৰি গোটেই গোপীসকলে বৃন্দাবনৰ বনস্থলীত বিভিন্ন ধৰণৰ বৃক্ষবিলাকক সুধিছে, হেৰা বৃক্ষসকল, আমাৰ কৃষ্ণক দেখিছিলানে? হেৰা ঋষিমুনিসকল, তোমালোকতো ত্ৰিকালদৰ্শী লোক, আমাৰ কৃষ্ণ কলৈ গ'ল তোমালোকে অনুগ্ৰহ কৰি ক'বানে? পক্ষীবিলাকক গৈ সুধিছেগৈ। বিভিন্ন ধৰণৰ
উপায় অৱলম্বন কৰি কৃষ্ণক দৰ্শন নোপোৱা হ'ল আৰু শেষত কৃষ্ণৰ নৃত্য আৰম্ভ কৰিলে। কোনোজনী গোপীয়ে শিশু কৃষ্ণ হ'ল আৰু কোনোগৰাকীয়ে অঘাসুৰ হ'ল, কোনোগৰাকী বকাসুৰ হ'ল, কোনোগৰাকী ধেনুকাসুৰ হ'ল আৰু কোনোগৰাকীয়ে অৰিষ্টাসুৰ হ'ল আদি আদি অসুৰ হৈ নৃত্য দিলে আৰু কোনো কোনো গোপীয়ে কৃষ্ণ হৈ সেই অসুৰ শক্তি নিধন কৰাত লাগিল। তে যেতিয়া নেকি গোপীসকলৰ মাজত কৃষ্ণ লীলা নৃত্যৰ মাধ্যমেদি প্ৰকাশ পাবলৈ ধৰিলে, ভগৱান কৃষ্ণই দৰ্শন দিলেহি। তে প্ৰভু সমস্ত ভগৱন্ত বস্তুৰ 9 প্ৰকাৰ ভক্তিৰ ভিতৰত ভগৱন্তৰ যি লীলা নৃত্য, গীত নৃত্য, ই হ'ল সৰ্বশ্ৰেষ্ঠ ভক্তি। সেইকাৰণে বাহাৰপুৰ আমাৰ কৃপালু গুৰুজন বস্তুৱে নৱধা ভক্তিৰ ভিতৰত শ্ৰৱণ কীৰ্তন সমস্ততকৈ একশৰণ নাম ধৰ্ম প্ৰচাৰ কৰাৰ মাধ্যম অতি উত্তম মাধ্যম হিচাপে গ্ৰহণ কৰিছিল, হাতত লৈছিল ভাওনা। ভাওনা মানে কি? অ ৰাম ভাও দেখি সমস্তৰে ভাৱনা মিলয়, এতেকে সাধু লোকে ভাৱনা বোলয়। এই ধৰণে গুৰুজনৰ এভাগ নাটকত সপ্তৰস সন্নিৱিষ্ট কৰি গুৰুজনে অভিনয় সৃষ্টি কৰিলে। সেই অভিনয় সপ্তৰসযুক্ত এভাগ যদি নাটক, গুৰুজনাৰ লিখিত নাটক যদি মঞ্চস্থ কৰিলে, যদি লীলা চৰিত্ৰ ৰূপায়ণ কৰিলে, সপ্তৰসে সপ্ত মহাযজ্ঞ ফল পাই এতেকেহে সৰ্বলোকে ভাওনা কৰায়। মানে আমাৰ এটা প্ৰবাদ আছে যে 7টা বৰসবাহৰ মূল্য যি, এভাগ ঈশ্বৰ কৃষ্ণ ভগৱন্ত বস্তুৰ লীলা যাত্ৰাৰ লীলা চৰিত্ৰৰ মূল্য তাতোতকৈ অধিক। গতিকে এতিয়া নেকি গোপীসকলে যেতিয়া এই লীলা চৰিত্ৰ যাত্ৰা আৰম্ভ কৰিলে, ভগৱান কৃষ্ণকতো মনে প্ৰাণে বিচাৰি আছিল গোপীসকলে, তবু দেখা পোৱা নাই। কিন্তু যেতিয়া লীলা চৰিত্ৰ আৰম্ভ কৰিলে, ভগৱান কৃষ্ণ দৰ্শন দিবলৈ বাধ্য হ'ল। সকলো গোপীৰ মনলৈ আকৌ প্ৰাণ উজৰি আহিল, প্ৰাণ ঘূৰি আহিল। সকলো গোপীয়ে কৃষ্ণক মাজত লৈ এটি কথা সুধিছে এতিয়া, হেৰা কৃষ্ণ, আমিতো তোমাক ইমান ভাল পাওঁ, তুমি আমাক ইমান ভাল পোৱা স্বত্বেও কিয় কষ্ট দিলা? তুমি ইমান সময় নোহোৱা হৈ আমাক ইমান কষ্ট দিয়াটো উচিতটো নাছিল। কৃষ্ণই কি বুলি ক'লে এই কথাটো মন কৰিব লগা। হে ব্ৰজংগনা, হে গোপীসকল, মই কি কাৰণত তোমালোকক মাজতে অদৃশ্য হৈ গ'লোঁ, ইয়াৰ এটা ৰহস্য, বৰ মহান ৰহস্য আছে। কি ৰহস্য ক'বলৈ হওকচোন। তেওঁ ক'লে, অ ৰাম নপাই মোক মনত চিন্তুক সৰ্বক্ষণে, নেদো দেখা ভকতক সেই কাৰণে, যেন ধনী বিহ্বল ধন হৰুৱাই, ধনকে সে চিনি তই ভাত পানী কো নাখায়। হে ব্ৰজাংগনা গোপীসকল, যেন ধনী বিহ্বল ধন হৰুৱাই, ধনকাষে চিন্তই ভাত পানীকো নাখায়। যিদৰে এজন কোটিপতি মানুহে যদি পকেটত থকা 10 লাখ টকাটো কেনেবাকৈ পৰি গ'ল, তেতিয়াহ'লে সেই মানুহজনৰ যিদৰে স্বাভাৱিকতা বাপ সমস্ত আইসকল, তেওঁৰ ঘৰত ভাত পানী খোৱা নহ'ব আৰু। তেওঁ খাওঁতে শুওঁতে ক'ত পৰিল, কেনেকৈ হেৰাল, এই চিন্তাত তেওঁ লাগি যাব
অন্য কোনো চিন্তা তেওঁৰ মনলৈ নাহে আৰু কেৱল পইচা। সেই হেৰুৱা পইচাটো ক'ত হেৰাল, কেনেকৈ হেৰাল, এই ধান্দাত লাগিব যিদৰে। ঠিক তেনেকৈ নপাই মোক মনত চিন্তুক সৰ্বক্ষণে, যাতে তোমৰা সমস্তে মোক নোপোৱাৰ সময়ছোৱাত, পাই থকাৰ সময়ছোৱাত তোমালোকৰ যিটো মোৰ প্ৰতি প্ৰেম, যিটো শ্ৰদ্ধা আছিল, বহুত সুন্দৰ শ্ৰদ্ধা, বহুত শ্ৰেষ্ঠ প্ৰেম আছিল, কিন্তু সেই তোমালোকৰ অকৃত্ৰিম প্ৰেম আৰু মজবুত হ'বৰ কাৰণে, তোমালোকৰ মোৰ প্ৰতি শ্ৰদ্ধা আৰু বাঢ়িবৰ কাৰণে মই কি কৰিলোঁ, নেদো দেখা ভকতক সেইকাৰণে নপাই মোক মনত চিন্তুক সৰ্বক্ষণে। ঠিক যিদৰে গোপীসকলে ভগৱান কৃষ্ণক নোপোৱাৰ কাৰণে সকলো গোপীৰ আগৰ যিটো কৃষ্ণৰ প্ৰতি থকা আগ্ৰহ, প্ৰেম, শ্ৰদ্ধা তাৰ দুগুণ বাঢ়ি যাবলৈ ধৰিলে। ঠিক তেনেধৰণে আপুনি আমিও সেই গোপীসকলৰ আৰ্হি কিন্তু আমি গ্ৰহণ কৰিব লাগিব, আদৰ্শটো আমি ল'ব লাগিব। আমাৰোতো বাস্তৱ জীৱনত সমস্যা আছে, সংকট আছে, সুখ আছে, দুখ আছে। সুখেই হওক বা দুখেই হওক, যিকোনো সমস্যাৰ ক্ষণ অহাৰ লগে লগে আমিও ভগৱান কৃষ্ণক শুদ্ধভাৱে, একান্তভাৱে, এক মন এক প্ৰাণে, যিমান পৰিমাণে একান্তভাৱে আমি ঈশ্বৰ কৃষ্ণ ভগৱন্তক ভাবিব পাৰিম, সিমান পৰিমাণে ভগৱন্তৰ বস্তুৰে আমি প্ৰিয়পাত্ৰ হ'ব পাৰিম। গতিকে প্ৰভু সমস্ত আই মাতৃবৃন্দ, ভগৱান কৃষ্ণৰ ৰাসলীলাৰ লগত আমাৰ প্ৰত্যেকজন মানুহৰ বাস্তৱ জীৱনৰ এটা সুন্দৰ নিদৰ্শন, মহান আদৰ্শ কৃষ্ণৰ ৰাসলীলাৰ পৰা আমি আহৰণ কৰিব লগা আছে। আমি ইয়াৰ আগত যোৱাকালি সেই ৰাসলীলাৰ সম্পৰ্কে যথেষ্টখিনি কথা আমি আলোচনা কৰা হ'ল, আৰু আজিও আমি অকণমান চমুকে 2-4 শব্দ আগবঢ়ালোঁ। ইয়াতো হয়তো আমাৰ ভুল ত্ৰুটি দায় অনেক অপৰাধ আছে। আপোনাসৱৰ ভিতৰ বুলি ভাবি আমাৰ দায় মাৰ্জনা কৰিবৰ কাৰণে সবাৰো চৰণত আমি পুনৰ সেৱা নিবেদন কৰিলোঁ। কৃষ্ণ কৃষ্ণ।